আজি আমি আহি উপস্থিত হৈছোহি এগ্ৰিকালচাৰ ফাৰ্মাৰ হোষ্টেলত। এয়া পৰিৱেশটো প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ, কি ধুনীয়া চাওকচোন। আৰু এইফালে চাওক, একদম বকুল পকি আছে, ভালকৈ দেখাব পৰা নাই পোহৰটোৰ কাৰণে। এতিয়া আমি ভিতৰত যাম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। নমস্কাৰ, কি খবৰ আপোনালোক সকলোৰে? ভাল চাগে? মোৰ বৰ ভাল নহয়, গাটো অলপ বেয়া। এতিয়া আমি আছোঁ এগ্ৰিকালচাৰ কি ফাৰ্মাৰ হাউচত আছোঁ। আজিৰ পৰা আমাৰ ট্ৰেইনিং আছে। এয়া আমাৰ পইণ্টাৰতে পালেহি। আৰু আমাৰ লগৰখিনিও আহিছে। মোৰ মাতটো শুনিছে, একদম ভাগি অৱস্থা বেয়া হৈ আছে। এতিয়া আজি আমাৰ কিহৰ ট্ৰেইনিং আছে, কি কথা আছে কৈ দিয়ক। আমাৰ আজি আপোনাৰ 5 দিনীয়া ৰেচিডেঞ্চিয়েল ট্ৰেইনিং আছে। আপোনাৰ 3 দিন আমাৰ FLNৰ ওপৰত হ'ব আৰু বাকী 2 দিন আপোনাৰ টিটুনৰ ওপৰত। ৰেচিডেঞ্চিয়েল হৈছে, কিন্তু আমাৰ ঘৰত অসুবিধাৰ কাৰণে আমি অহা যোৱা কৰিম। কৃষ্ণাশ্ৰী দেহাটো খুব বেয়া, তথাপি তাই দৰৱ খাই হলোৱা হৈছে। মাছৰ অৱস্থা বেয়া হৈছে, ভাগি মেলি। ঠিক আছে, ঠিক আছে। তাৰ পৰা আপোনাৰ 5টা লৈকে ট্ৰেইনিং দিব আছে। হয়তো টাইমটো আৰু বেছিও হ'ব পাৰে, ট্ৰেইনাৰসকলে কিমান দেৰি লয় আৰু। ঠিক আছে, আপোনালোকক দিনটো দেখাম যিমান পাৰোঁ। এতিয়া আমি সোমাই যাওঁ, সময় হৈছে, ট্ৰেইনিং ষ্টাৰ্ট হ'বই, তো লগ পাই আছোঁ। আপোনালোকক ইয়াৰ ভিউটো দেখাই দিছোঁ। এইবোৰ মানে হোষ্টেল হয়, এইটো তাতে থাকে মানুহ। যিহেতু আমাৰ ট্ৰেইনিংটো ৰেচিডেঞ্চিয়েল হয়। এইটো আমাৰ ৰুম। আৰু ইয়াত আমাৰ ট্ৰেইনিং হ'ব দেখাই দিছোঁ। আমাৰ লগৰখিনি আহিলে, চব আহি নাই। এয়া মানুহখিনি গোট খাইছে আৰু এতিয়া আমাৰ আৰম্ভ হৈ গৈছে প্ৰাতঃসভা। আমাৰ আৰ্টিসকল আহিলে, তেওঁলোকে আমাৰ ট্ৰেইনিঙৰ কাৰণে যিখিনি প্ৰচেছ সেইখিনি কৰি লৈছে। আৰু এইফালে আমি টি এ বিল এইখন আমাৰ মেইন আৰু টি-এ-বিলখন ফিল আপ কৰি লওঁ। এইফালে চবেই চব ৰেডি কৰি আছে। আমি যিটো বিষয় লৈ পেলাই আজি এই 3 দিনীয়া প্ৰগ্ৰামটো পাতিবলৈ আহিছোঁ, তেখেত যোৰহাট ডিষ্ট্ৰিক্টৰ তেখেত হৈছে FLN কনচালটেণ্ট যোৰহাট ডিষ্ট্ৰিক্টৰ। তেখেতৰ নাম মীনাক্ষী শইকীয়া। তাৰ লগত আমাৰ লগত আছে ধ্ৰুৱজ্যোতি তামুলী। তেখেত হ'ল ইন্দুবাৰী ভকতগাঁৱৰ LP স্কুলৰ প্ৰধান শিক্ষক আৰু FLN ট্ৰেইনিংৰ এজন ৰিচোৰ্চ পাৰ্চন। আমাৰ লগত উপস্থিত আছে নীলাক্ষী ফুকন বাইদেউ। তেখেত হ'ল গভৰ্ণমেণ্ট স্কুলৰ টিচাৰ হয় আৰু তেখেত এই FLN ট্ৰেইনিঙত ৰিচোৰ্চ পাৰ্চন। আমাৰ লগত আছে প্ৰপন্ন বৰা। তেখেত চেণ্ট্ৰেল ব্লকৰ DRB হয় আৰু তাৰ লগতে আমাৰ এই FLN ট্ৰেইনিঙত RD হয়, ৰিচোৰ্চ পাৰ্চন হয়। আৰু তেওঁলোকে হয় ৰিচোৰ্চ পাৰ্চন। আৰু আমাৰ লগত আছে ৰীতামণি কলিতা বাইদেউ। তেখেত CRCC হয়, চেণ্ট্ৰেল ব্লকৰ, আৰু তেখেতেও আমাৰ এই FLN ট্ৰেইনিংটো ৰিচোৰ্চ পাৰ্চন। গতিকে এই সকলোৱে মিলি তোমালোকৰ লগত এই 3 দিন আছে। আমি আশা ৰাখিছোঁ আমি সকলোৱে মিলি পেলাই এটা সুন্দৰ অনুভূতিৰে সুন্দৰ প্ৰগ্ৰেমখিনি সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিম। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ আৰম্ভণিতে মই আমাৰ লগত উপস্থিত থকা ডিষ্ট্ৰিক্ট কনচালটেণ্ট FLNৰ নীলাক্ষী শইকীয়াক অনুৰোধ জনাইছোঁ যে FLNৰ যিখিনি মুখ্য উদ্দেশ্য আৰু লক্ষ্য আছে সেই
চাগে কলিয়ানি মেকুৱাকা আৰু শান্তিকতা মানে কি হয় আৰু দ্বিতীয়তে যিসকলে অকণমান হ'লেও ইমান এটা গভীৰভাৱে লোৱা নাই বা ল'বলগীয়াকৈ তেওঁলোকে বিদ্যালয়ত পাইছেনে নাই সেই সম্পৰ্কে মই খুব সজাগ আৰু আপোনালোকক প্ৰথম কথাটো আপোনালোকে কওকচোন আপোনালোকে যিখন বিদ্যালয়ত আছে আপোনালোকে সেই বিদ্যালয়ত কলিয়ানি সাহিত্যৰতা আৰু সাংস্কৃতিকতাৰ যি পাঠ্যপুথি আছে যি কাৰ্যকলাপ হৈ আছে আপোনালোকে সেইসকলৰ লগত চিনাকি কৰিবলৈ হৈছেনে আপোনালোকে এতিয়া আমি আহি আছোঁ চাহৰ বিৰতিত দেখাই আছোঁ আপোনালোকক অঁ কেক কেক আজি ফাষ্টিং থকাব নাখায় নহয় অঁ শিল্পী শিল্পী ল'ৰাটো লয় বাকীটো মোক দি দিবি মাত চাত নাই মানুহখিনি ফটো মাৰি নে ফটো এটা মাৰ গুড মৰ্ণিং ছাৰ মানে এইটো কাৰণেই লাগে আৰম্ভ হৈছেহে আজি আৰু আছে মই চুবাবলৈ তেনেকুৱা চিন্তাবিলাক আহে মোৰ আকৌ ঘৰৰ চিন্তাটো থাকেই নহয় লগতে কিবা হৈছে কিবা নাই হোৱা তাৰ পাছতে আকৌ আগৰটোও থাকে আজি পাইছোঁ বিভিন্ন সমস্যা তাৰ মাজত ট্ৰেইনিংবিলাক কৰিব লগা ট্ৰেইনিংবিলাকো আপোনালোকে গম পায় সময়বিলাক সলনি হৈছে কাৰণ আমি নতুনৰ লগত খাপ খাবৰ কাৰণে কিছুমান ট্ৰেইনিং কৰা আমি নিজেও আপোনালোকেও নিৰ্দেশ কৰিছে বাইদেউ কৈছে আগতে কিবা এটা ৰিকুৱেষ্ট কৰিছে আপোনালোকে মানে আমি ল'ব পাৰোঁ জ্ঞান তেওঁলোকে শিকিছে জ্ঞান শিকাইছোঁ তেওঁলোকে তাৰ বিষয়ে কি শিকিলে মানে সেইটো কথা মই ধন্যবাদ জনাইছোঁ যে আমাৰ শিক্ষাৰ অধিকাৰ আইন মানে সকলো শিশুৱে আমাৰ শিক্ষা পাব লাগে 14 বছৰ বয়সলৈকে তেনে সময়তো আমাৰ যিসকল শিশু বিভিন্ন কাৰণত বিদ্যালয় আধাতে এৰি বা বিদ্যালয়লৈ একেবাৰে নহাকৈ থাকি শিক্ষাৰ পোহৰ পোৱা নাই তেনে শিশুসকলক আপোনালোকে বহুত কষ্ট কৰি উলিয়াই আনি শিক্ষাৰ পোহৰ বাটেৰে লৈ গৈছে তাৰ বাবে আপোনালোক সকলোকে মই পুনৰ ধন্যবাদ জনাইছোঁ আপোনালোকে এটা মহান কাম কৰি আছে সৰু সৰু কিছুমান কথা আমি জানিম বিদ্যালয়ৰ পৰিৱেশলৈ যাম এতিয়া অলপ আমনি লাগিছে যে আপোনালোকৰ নহয় জানো নাই লগা হ'লেও লাগিছে বুলি ভাবিছোঁ একেৰাহে এই যে ছাৰে ক'লে বক্তৃতা বকি তিতা অকণমান লাগি যায় সেইকাৰণে অকণমান আমি উঠি লওঁ সকলো নালাগে মই জেগাটো যিহেতু কম আছে 15-20জনমান উঠা হৈছে অকণমান আমি উঠি লওঁ তেতিয়া আকৌ ফ্ৰেছ হৈ যাম আকৌ শুনিব পাৰিম আহকচোন 15-20জনমান এতিয়া খেলাৰ নিয়মটো কৈছোঁ মই এটা বৰ্ণ ক'ম সেই বৰ্ণটো লগাই আপোনালোকে প্ৰত্যেকেই এজনেহে ক'ব আৰু সেই শব্দটো কৈ আপোনালোকে ঘূৰি থাকিব কিবা কাৰণ আপোনাৰ শব্দটো মনলৈ অহা নাই আপুনি আউট হ'ব শব্দটো এইখিনিতে ক'ব আকৌ ঘূৰি থাকিব প্ৰত্যেকজনে ক'ব আৰু শব্দটো ক'ব যদি নোৱাৰে তেতিয়াহ'লে আপুনি খেলখনৰ পৰা আউট হৈ গৈ থাকিব আমি ভাবোঁ ন আমি জিৰ' হয় আমাৰ কাৰণে আমি ভাবোঁ আমাকনো কোনে ফ'ল' কৰিব কি মানে আমি লাগতিয়াল মানুহ হয়
জাষ্ট উই আৰ এ মানে পাৰ্চন, আমি এজন মানুহ হয়, ঘৰখনত মই কাৰোবাৰ কাৰণে কিবা হয় অ'কে, চ' আমি ভাবোঁ কিন্তু নহয়, বাচ্ছাই কাৰোবাক নহয় কাৰোবাক ফ'ল' কৰি মই মোৰ মাক কাপোৰ মানে যেনেকৈ শাৰী চাৰী পিন্ধে মই চাই বিৰাট ভাল পাওঁ, জানো বেলেগৰ কাৰণে মোৰ মা ইমান ধুনীয়া নহয় কিন্তু মোৰ কাৰণে ধুনীয়া, মানে এনেই ভাল লাগে তো চবৰে ক্ষেত্ৰতে তেনেকুৱাই হয় অ'কে, চবৰে ক্ষেত্ৰত তেনেকুৱা হয়। তো সেইখিনি যদি আমি চাবলৈ যাওঁ তাৰমানে কি হয়, তেওঁলোকে ইমিডিয়েট কৰে, কেনেকৈ কি কৰিছে কেনেকৈ কি কৰা নাই এই সকলোখিনি ইমিডিয়েশ্যনৰ দ্বাৰা তেওঁলোকে আগবঢ়াই নি থাকে। নেক্সট আছে লাৰ্ণিং বাই ডুইং, তেওঁলোকে কি হয় কাম কৰি শিকে। আপুনি এটা মানে গৰম ইস্ত্ৰি এটা তাত থৈ দিব, আপুনি বাৰে বাৰে কৈ যাব যে নুচুবা, আহি সেইটোৱে চুবই সেইটো নুচুবা বুলি কৈ দিলে ন, চুবই, চুই যেতিয়া ফুৰিব নেক্সট টাইম পৰা নুচুৱে চব ক্ষেত্ৰত। ইভেন আমিও তেনেকুৱা আছিলোঁ নহয় জানো, গৰম বস্তু নুচুবি কিন্তু চুই চাবলৈ মন যায়, কিউৰিয়াছিটিটো বহুত বেছি থাকে। ফিংগাৰ হওক আৰু থ্ৰী বুলি নোপোৱালৈকে ডাবল ফিংগাৰে চলি থাকিব। যেতিয়া মই থ্ৰী বুলি ক'ম 3টা ফিংগাৰ হওক, ক্ৰমটো বুজি পালে? আৰু যদি 4ৰ পাছত মই 1 বুলি কওঁ তেতিয়া কিন্তু আকৌ এটা ফিংগাৰলৈ ঘূৰি আহিব লাগিব। 4ৰ পিছত সকলো ৰেডি? নাই শুনা। ৰেডি? ওকে 1 জোৰকে 2 জোৰকে 3 4 এতিয়া আমাৰ লাঞ্চ ব্ৰেক, আৰু আমি লাঞ্চ কৰি লওঁ, সেইফালে আৰম্ভ কৰিলেই ময়ো কৰি লওঁ, আপোনালোকক অকণ দেখাই ল'লোঁ। এয়া আমাৰ লাঞ্চৰ থালিটো, ৰুমটো আপোনালোকক ভালকৈ দেখাই দিছোঁ, যিহেতু আমাৰ ৰেচিডেঞ্চিয়েল ট্ৰেইনিং হয়, তো ইয়াত থকা ব্যৱস্থা আছে। আৰু দেখিছে ইয়াত 1, 2, 3, 4, 5, 6খন বিচনা আছে, মানে এইটো ৰুমত 6জন মানুহ থাকিব পাৰে। এতিয়া আমিও এটা থাকিলোহেঁতেন, দেখাইছোঁ, মানে মই নিজৰ গাঁৱতে কাৰণে থাকিব নোৱাৰোঁ, যামগৈ। আৰু এইটো এই যে কাগজখন দেখিছে, এইখনে আমাৰ এক্টিভিটি দিছে যে এইখনৰ তলেদি সৰকি যাবলৈ, আৰু আমাক 2 মিনিট সময় দিছে। ভাবক কিবা আইডিয়া পালে? আইডিয়া পাৰোঁ যদি এইটো এনেকৈ বেণ্ড কৰি দিওঁ ৰাউণ্ড টাইপ, যদি নামটো লিখি পেলাই পাৰ কৰাই দিওঁ সেইটো এটা সৰকা হ'ব। হয় নহয় ছাৰেহে গম পাব, সমল শিক্ষকসকলে আমাক ক'ব নোৱাৰে। ঠিক আছে, আমি চাওঁ ছাৰে আমাক কি উত্তৰ দিয়ে। ঠিক আছে। লাঞ্চ টাইমৰ আগলৈকে আমি নিজৰ মতে বহিছিলোঁ, এতিয়া আমাৰ গ্ৰুপ বনাই দিলে আৰু আমাৰ এই গ্ৰুপ এক্টিভিটি ষ্টাৰ্ট হৈ গৈছে। আমাৰ এতিয়া গ্ৰুপ এক্টিভিটিজ কৰি আছে ৰাইজে, তাৰপাছতে চাগে এটা গ্ৰুপকৈ মাতিব তালৈ। অভিৰোচনৰ অভাৱ, মাতৃভাষা শুদ্ধকৈ নজনাৰ বাবে বুজাত অসুবিধা, স্বৰচিহ্ন ভালদৰে চিনি নোপোৱা, আৰু ঘৰুৱা ভাষা বিদ্যালয়ৰ ভাষাত 1, 2 কে 7 নম্বৰ জনে কথাখিনি ক'ব। বহনচাৰে কৈছে মই নাই কোৱা দেই, আপোনালোকৰ নাম কয় আপুনি নেকি? আছে এই নহয়, প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম দক্ষতা বৃদ্ধি নোপোৱাৰ কামসমূহৰ ওপৰত আমি 11টা পইণ্ট বাছি আনিছিলোঁ, আৰু সেইকেইটা মই পাঠ কৰি দিছোঁ। প্ৰথমতে শ্ৰৱণ শক্তিৰ অভাৱ, 2 বৰ্ণ চিনি নোপোৱা, 3 স্বৰ চিহ্ন চিনি নোপোৱা, 4 যুক্তাক্ষৰ চিনি নোপোৱা, 5 ভাষাৰ সমস্যা, 6 নিয়মিত পঢ়াৰ অভ্যাস নথকা,
2 নম্বৰ শিক্ষকৰ প্ৰতি ভয় ভাৱ আৰু পাঠ্যপুথি আকৰ্ষণীয় নোহোৱাৰ বাবে অনুশীলনৰ অভাৱ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ নোহোৱাৰ বাবে বিদ্যালয় আমাৰ গ্ৰুপটোৰ নাম ৰজনীগন্ধা আৰু আজি ইয়াত প্ৰস্তুত আছিল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম দক্ষতা বৃদ্ধি নথকাৰ কাৰণসমূহ কি আমি 10টা কাৰণ উলিয়াইছিলোঁ যদিও আমাৰ সহকৰ্মীসকলে আমাক কৈ গৈছে তাৰ ভিতৰত আমি যিকেইটা বাছি আছে মই সেইকেইটা ক'বলৈ লৈছোঁ যুক্তাক্ষৰ চিন নোপোৱা বাইদেৱে আৰম্ভ কৰিব নিজৰ নামটো আমাৰ এটা লিখিছো হ'ব পাৰে হয় এক্সপ্ৰেছন এটা লাগে যে নামটো বনা ইমান ভাবি পেলাই একো নাই নিজৰ নাম কৈ দিব চহৰীয়া ছবি আছিলে কেকৰ লগত এতিয়া কিহৰ লগত এতিয়া এইটো কচুৰি এইকেইজন হৈছে আমাৰ RP সকল যিহেতু আমাৰ ট্ৰেইনিঙত 2বাৰ চাহ দিয়ে এবাৰ ৰাতিপুৱা দিলে আৰু এতিয়া ইভিনিং দিছে এসময়ত এখন ৰাজ্যত বিক্ৰমাদিত্য নামেৰে এজন ৰজা আছিল তেওঁ মাজে এসময়ত এখন বিক্ৰমাদিত্য নামেৰে এজন ৰজা আছিল ভাটৌ চৰাই দেখা পায় আমি এটা জাতীয় সংগীতেৰে আমাৰ ব্যক্তিসকল তথা শিক্ষাৰ্থীসকললৈকে ধন্যবাদ জনাই আজি দিনটো সামৰণি ধন্যবাদ কাইলৈ ৰাতিপুৱা আমি 9টা বজাৰ পৰা আজি দিনটো সামৰণি আজি প্ৰথম দিনাখনি ট্ৰেইনিং আকৌ আমি কাইলৈ লগ পাম আমি এতিয়া গৃহ অভিমুখে যাত্ৰা কৰোঁ আমাৰ ঘৰত অসুবিধাৰ কাৰণে আমি ৰাতিটো থাকিব নোৱাৰোঁ বেয়াও লাগিছে আকৌ কাইলৈ কোনোবা দিনা ৰাতিটো থাকিব বাকী কৰিবা যদি মানে থাকিব পৰা হয় তো আজিলৈ বাই বাই আকৌ কাইলৈ লগ পাম